ইলেকশ্যন খেলা কোনো দল বা প্ৰাৰ্থীয়েতো কেতিয়াও ৰিজাল্ট নোলোৱালৈকে হাৰিম বুলি ক'ব পাৰিব নেকি? হাৰিম বুলি ক'ব নোৱাৰে। কিন্তু যিটো ৰাজনৈতিক প্ৰেক্ষাপটত আপুনি যদি এজন যেনেকৈ ছাত্ৰই 12 মাহে খুব ভালকৈ পঢ়া শুনা কৰি পৰীক্ষা যেতিয়া দিয়ে তেতিয়া ক'ব পাৰি যে ছাত্ৰজনে ভাল ৰিজাল্ট কৰিব। কিন্তু এদিনো নপঢ়াকৈ ঢিটিলেঙি মাৰি থকা নিচিনা ছাত্ৰৰ নিচিনা কংগ্ৰেছ দলটোৱে যদি কয় ইলেকশ্যনৰ অভূতপূৰ্ব ৰিজাল্ট কৰিব, সেই কথাৰ কি মূল্য থাকিব পাৰে? যি হওক, এতিয়া যিহেতু জনতা জনাৰ্দনেই ভোটদান কৰিলে, 4 তাৰিখলৈকে অপেক্ষা কৰা উচিত। আৰু খুব বেছি কংগ্ৰেছৰ লিডাৰ বা ভূপেন বৰাৰ কথাৰ আপোনালোকে কিয় ইমান ক্ৰেডিবিলিটি কি আছে মই কিয় গুৰুত্ব দিয়ে মই নাজানো। আপোনালোকে যোৱা 5খন ৰাজ্যৰ নিৰ্বাচনৰ সময়ত ভাত খাবলৈ, খানা খাবলৈ ৰাজীৱ ভৱনত, GS ৰোডত আপোনালোকক কিবা পাতিম বুলি মাতা নাছিলে জানো? পিছত আপোনালোকে ভাত খাবলৈ যাওঁতে নাপালে, পলোৱা নাই জানো? গতিকে এইবিলাক কথাৰ কি ক্ৰেডিবিলিটি আছে? এইবিলাক কৈ থাকিব। 4 তাৰিখে দেখিব যে মোদী ডাঙৰীয়াৰ প্ৰতি কিমান আস্থা আছে ভাৰতৰ জনগণৰ, সি প্ৰতিফলিত হ'ব। কেইখন আসন পাব পাৰে বিজেপি? 12খন, অতি কমেও 12খন আসন আমি কনফাৰ্ম। মই অলপ আগতে আপোনাক বিশ্লেষণখন ইমান ইয়াতকৈ বেছি কনফিডেণ্টলি 5খন ৰাজ্যৰ ক্ষেত্ৰত ভূপেন বৰাই কোৱা নাছিলে জানো? খানা খাবলৈ মতা নাছিলে নাই? বিজয় উৎসৱ পাতিবলৈ আপোনালোকৰ আমন্ত্ৰণ জনোৱা নাছিলে জানো? তাৰপৰা নাইকিয়া হৈ গ'ল নাই? চাব, আপোনালোকে 4, 5, 6, 7, 10 তাৰিখমানলৈকে ভূপেন বৰা সংহত্ৰ বিচাৰি নাপাব। আপোনালোকে ফোন অফ কৰি শুই থাকিব। তেওঁলোকে ইমান চিৰিয়াছ নহয় নহয়। কংগ্ৰেছৰ লিডাৰসকলে ইলেকশ্যন জিকা হাৰাই বিলাক বহুত ফৰক নপৰে, চলি থাকে তেনেকৈ। আৰু তেওঁলোকে সেইটো চাওক, যোগদানৰ সিদ্ধান্ত লোৱা নোলোৱাটো এজন ব্যক্তি আৰু এটা দলৰ মাজৰ কথা। আৰু দলৰ যিহেতু কোনো মইতো ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তাহে, গতিকে ডাঙৰ নেতাক সুধিব এইবিলাক প্ৰশ্ন, আৰু ভূপেন বৰাক সুধিব। মোক সুধিলে কি ফল হ'ব? মই এটাই জানো যে যিকোনো খিলঞ্জীয়া ভাৰতীয় মূলৰ ব্যক্তি যি দলতে নাথাকক কিয় ভৱিষ্যতে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা। মই অন্তকণ্ডল বুলি নাভাবোঁ। চাওক, বস্তুটো হ'ল কি, ভাৰতীয় জনতা পাৰ্টীৰ যিকোনো এজন ব্যক্তি যি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা, তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সংবিধান হিচাপে নিয়ম নীতি যিবিলাক নিৰ্ধাৰণ কৰি দিছে, নেতৃত্বই হওক সংবিধানেই হওক, সেইবিলাক মানি চলাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। কেতিয়াবা কিছু ব্যক্তিয়ে কিছু মতামত ব্যক্ত কৰে, যি মতামতে সেই যি লক্ষ্মণ ৰেখা থাকে বা দলৰ যি ধৰণৰ নিয়ম নীতি থাকে তাৰ সীমাটো ক্ৰছ কৰি যায়। তেতিয়া দলে তাৰ ওপৰত কাৰণ দৰ্শোৱা জাননী দিয়ে, আৰু সেই ব্যক্তিজনে তাৰ জবাব দিয়াৰ পিছত দলে সিদ্ধান্ত গ্ৰহণ কৰে। গতিকে এইটোত বহুত কিবা এলাবৰত কৰিবলগীয়া বা বহুত বিশ্লেষণ কৰিবলগীয়া কথা বুলি মই নাভাবোঁ। এই কথাটোৰ সঠিক উত্তৰ তেওঁ দিয়া উত্তৰৰ পিছত ভৱেশ কলিতা ডাঙৰীয়াৰ পৰা আপোনালোকে ল'ব পাৰিব। আমিও যথেষ্ট চিন্তিত এই বিষয়টো লৈ। মূল্যবৃদ্ধি হোৱা মানে যে ৰাজনৈতিকৰ কাৰণে নহয় বা সাংবাদিকৰ কাৰণে নহয় বা চাকৰিয়ালৰ কাৰণে নহয় বা সকলোৰে কাৰণে মূল্যবৃদ্ধিয়ে ইয়াৰ ওপৰত প্ৰভাৱ পেলায়। আৰু তাৰ কাৰণে আমিও মুখ্যমন্ত্ৰী মহোদয়ক জনাইছোঁ যে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগে। আমাৰ কাৰণে অসমৰ ক্ষেত্ৰত কি হয়, আমি অসমখন এখন প্ৰডিউচিং ষ্টেট নহয়, আমি কনজিউমাৰ ষ্টেট। যিবিলাক বস্তু মূল্যবৃদ্ধি বেছিকৈ হয় চব বাহিৰৰ পৰা আহে, যাৰ কাৰণে আমাৰ চৰকাৰখনে বহুত বছৰ আমাৰ অসমৰ মাইক্ৰ' ইকনমিৰ কাৰণে বা এই ধৰণৰ প্ৰডিউচিং ষ্টেট হ'বলৈ আমাৰ বিশেষ পদক্ষেপ লোৱা হোৱা নাছিল। এতিয়া আপোনালোকে দেখিছে যে আপোনালোকে হয়তো ক'ব পাৰে কণীৰ দাম বাঢ়িছে। আমাৰ 10% কণীও অসমত প্ৰডাকশ্যন নহয়। এই যে লাখপতি বাইদেউৰ নিচিনা আঁচনিবিলাক কৰিব লৈছোঁ আমি, এইবিলাকৰ দ্বাৰা আমি প্ৰডিউচাৰ ষ্টেট হ'বলৈ বিচাৰিছোঁ বা গৈ আছোঁ। আৰু এইবিলাক কথাতে আপোনালোকে দেখিছে কংগ্ৰেছ বা বিৰোধী দলবিলাকে তুচ্ছ-তাচ্ছিল্য কৰে। মূল্যবৃদ্ধিটো সকলোৰে কাৰণে সমস্যা, মোৰ কাৰণে শাসক দলৰ হিচাপেও সমস্যা, বিৰোধীৰ সমস্যা, আপোনাৰ সকলোৰে কাৰণে সমস্যা। ইয়াৰ কাৰণে আমি এটা ব্যৱস্থা, কিন্তু সমালোচনা কৰিলে এইটো নহ'ব। আজি এতিয়া এনেকুৱাতো নহয় যে অসমত বস্তুটোৰ দাম বেছি, কংগ্ৰেছৰ কৰ্ণাটকাত কম, তেলেংগানাত কম বা হিমাচলত কম, তেনেকুৱা নহয়। এইটো দেশব্যাপী হৈছে। কিন্তু তাক মই অনুৰোধ কৰিছোঁ, আমি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ক বা ব্যৱস্থাটোক যাতে ইয়াক নিয়ন্ত্ৰণ কৰাৰ যিবিলাক উপায় আছে সেই উপায়বিলাক অতি শীঘ্ৰে বলবৎ কৰিব লাগে।